গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাত সফল কন্যকা কৃষি পাম। কন্যকাত উৎপাদিত ভিন্ন প্ৰজাতিৰ তৰমুজে দখল কৰিছে অসমৰ বজাৰ। ভিন্ন প্ৰজাতিৰ তৰমুজ কাটি ৰাইজক খোৱালে বিধায়ক পদ্ম হাজৰিকাই। জামুগুৰিহাটৰ জীয়াভৰলীৰ পাৰত গঢ় লৈ উঠা কন্যকা কৃষি পামত আজি স্থানীয় কৃষকসকলৰ লগতে ৰাইজক কন্যকাত উৎপাদিত কেইবাটাও প্ৰজাতিৰ তৰমুজ কাটি সমূহীয়াকৈ খোৱাৰ বাবে বিতৰণ কৰে বিধায়ক পদ্ম হাজৰিকাই। কন্যকা কৃষি পামৰ প্ৰায় 100 বিঘা মাটিত সৰস্বতী, আৰোহী আৰু বিশালা নামৰ তিনিটাকৈ প্ৰজাতিৰ তৰমুজ খেতি কৰি সফলতা লাভ কৰা বুলি মন্তব্য কৰি তেওঁ কয়, এই তৰমুজে ইতিমধ্যে অসমৰ বজাৰ দখল কৰিছে। যোৰহাট, তেজপুৰ, বিশ্বনাথকে ধৰি অসমৰ বিভিন্ন প্ৰান্তলৈ ট্ৰাকে ট্ৰাকে এই তৰমুজ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে বিধায়ক পদ্ম হাজৰিকাই। ভৰলী পৰিয়া কন্যকা বহুমুখী পামে আমি যিখিনি কাম কৰি আছো, আমি পথাৰ বজাৰ দখল কৰিবলৈ যিখিনি কাম কৰি আছো, এই তৰমুজৰ খেতিটো আমি কৰিছোঁ, কিন্তু ৰিজাল্টটো আচলতে যেনেকৈ পাব লাগিছিল আমি পোৱা নাছিলোঁ। এইবাৰ সুপৰিকল্পিতভাৱে আমি তৰমুজৰ খেতিটো কৰিছোঁ আৰু তৰমুজৰ খেতিৰ ক্ষেত্ৰত আমাৰ পংকজ হাজৰিকা তেখেতে ইনচাৰ্জ আছে আৰু আমাৰ অসীম নাথ তেওঁ গোটেই তদাৰকটো কৰিছে আৰু আমাৰ গুটি দিয়া যিটো কোম্পানী তেওঁৰ নাম হ'ল সুব্ৰত। গতিকে আজি কোম্পানীৰ ফালৰ পৰা সুব্ৰত ইয়াত ৰিপ্ৰেজেণ্ট কৰিছে যে আমি এই যে আমাৰ তৰমুজখিনি বজাৰলৈ মেলি দিয়াৰ পিছত আমি যিটো ফিডবেক পাইছোঁ যে আগৰ তৰমুজ আমি যিটো বীজ আমি ব্যৱহাৰ কৰোঁ, চিড যিটো ব্যৱহাৰ কৰোঁ, সেইটো উন্নত মানদণ্ডৰ আচলতে নাছিল। এতিয়া আমি চাইছোঁ সৰস্বতী যিটো তৰমুজ সকলোৱে খাই ভাল পাইছে, বিশালা যিটো তৰমুজ মানে তাত দেখাত গ্ৰীণ বাহিৰত, কিন্তু ভিতৰটো সুন্দৰ আৰু টেষ্টি হৈছে। আৰু লগতে আমাৰ হ'ল আৰোহী, এই তিনিবিধ তৰমুজ আমি কৰিছোঁ। তিনিবিধ তৰমুজ ৰাইজে সাংঘাতিক ধৰণে মানে আদৰি লৈছে আৰু বজাৰত কন্যাকাৰ তৰমুজ ল'বৰ কাৰণে মানুহৰ ভিৰ লাগিছে। এইটো যোৰহাটৰ পৰা আমি বিশ্বনাথ চাৰিআলিলৈকে, তেজপুৰ, জামুগুৰি, চতিয়া, এই গোটেই অঞ্চলত কন্যাকাৰ তৰমুজ ভৰি পৰিছে। বজাৰো আমাৰ পথাৰো আমাৰ এই শ্লোগানেৰে আগবঢ়া কন্যকাই গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাত 100% অৰিহণা যোগোৱা বুলিও তেওঁ মন্তব্য কৰে। কন্যকা কৃষি পামত ইতিমধ্যেই 20,000 লিটাৰ গাখীৰৰ পেষ্টৰাইজ কৰাৰ লগতে দৈনিক 20,000 কণী উৎপাদন কৰিবলৈ সক্ষম হোৱাৰ উপৰিও মহাৰাষ্ট্ৰৰ পৰা 20,000 G9 কলপুলি ৰোপণ কৰা বুলিও মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই। আনকি মিনি ট্ৰাকৰো কন্যাকা তৰমুজ নিছে। গতিকে ভৰলী পৰিয়া কন্যাকা বহুমুখী পাম অতিকৈ সন্তুষ্ট যে আমি যিটো লক্ষ্যৰে আগবাঢ়িব বিচাৰিছোঁ, আমাৰ থলুৱা যুৱক যুৱতীসকলক আমি কৃষি কৰ্মৰ জৰিয়তে তেওঁলোকে যাতে স্বনিৰ্ভৰশীল হ'ব পাৰে আৰু কেনেকৈ আমি লাভৱান হ'ব পাৰোঁ, এই কথাবিলাক আচলতে আমি এটা আদৰ্শ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু কন্যাকা বহুমুখী পামখনো আমি উপাৰ্জন কৰি স্বনিৰ্ভৰশীল যাতে আমাৰ ল'ৰা ছোৱালীক আমি আমাৰ ইনকামৰ জৰিয়তে তেওঁলোকক আমি দৰমহা সা সুবিধা যিখিনি দিব পাৰোঁ, এই আমি পৰিকল্পনাৰে কাম কৰি আছোঁ। এই তৰমুজে আজি আমি সফল হৈছোঁ বুলি, এই বছৰ সফল হৈছোঁ বুলি আমি পৰীক্ষামূলকভাৱে যিখিনি কৰি মেলি চাই এইবাৰ আমি সফল হৈছোঁ। আৰু বিশালা, আমাৰ আৰোহী, সৰস্বতী, এই তিনিবিধ আমি কৰিছোঁ আৰু গুটি আমি যি কোম্পানীৰ পৰা আনিছোঁ তেওঁলোকেও আহি চাই তেওঁলোকো সন্তুষ্ট যে তেওঁলোকে আচলতে আমাক আজি এই অনুষ্ঠানটো কৰিবলৈ আহ্বান জনাইছে আৰু আমিও সুখী যে আমাৰ সফলতাৰ ছবিখন ৰাইজলৈ দাঙি ধৰিব পাৰিছোঁ। ইয়াৰ পিছত আমি লগতে কৰি আছোঁ লেয়াৰ ফাৰ্ম। আপোনালোকে চাইছে যে কন্যাকাৰ 10,000 ওপৰ কণী ডেইলি আমাৰ প্ৰডাকশ্যন হৈ আছে। এতিয়া আমি নেক্সট 20,000লৈ গৈ আছোঁ যে 20,000 কণী প্ৰডাকশ্যন কৰিম। আপোনালোকে চাব। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, জামুগুৰিহাট।